কৃষ্ণ শংকৰ গুৰু হৰি ৰাম পূৰ্ণ কৃষ্ণ আহি বৰদোৱাত জনমি ধৰিলা শংকৰদেৱ নাম ধৰ্ম দিলা পাপী কুটাৰিলা জগতত ৰাখিলা নাম
কৃষ্ণ কৃষ্ণ মোৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন শুনি বৰ আনন্দ পাইছোঁ। আমাৰ কি সৌভাগ্য, কোটি কোটি পুৰুষৰ ভাগ্য বোলেহে ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱা হয়। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। সঁচাকৈ নোচোৱাকৈ আপুনি ইমান সুন্দৰকৈ ইমান স্পষ্টতাৰে গোটেইখিনি ইমান সুন্দৰ হৈছিলে। দলীয় ঐক্যও সুন্দৰ হৈছিলে। বিশেষকৈ চাপৰিৰ যিটো মান ইমান সুন্দৰ হৈছে। আপোনালোকৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ কৃষ্ণ হৰি শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 গুৰু হৰি ৰাম শংকৰদেৱৰ কীৰ্তন পুথি মাধৱ দেৱৰ ঘোষা দশমাৰু ৰত্নাৱলী গুৰু জনাই লিখা এ ৰাম ৰাম শংকৰদেৱৰ কীৰ্তন পুথি মাধৱ দেৱৰ ঘোষা দশমাৰু ৰত্নাৱলী গুৰু জনাই লিখা এ ৰাম ৰাম বৈকুণ্ঠৰ পতি হৰি জগত আধাৰ কলিত শংকৰ ৰূপে ভৈলাই অৱতাৰ এ ৰাম ৰাম শংকৰদেৱৰ কীৰ্তন পুথি মাধৱ দেৱৰ ঘোষা দশমাৰু ৰত্নাৱলী গুৰু জনাই লিখা এ ৰাম পৰম পবিত্ৰ যাৰ চৰণৰ ধূলি অ ব্ৰহ্মাৰে শিৰে ধৰে সূৰ্য বুলি হৰিয়ে ৰাম কৃষ্ণ শংকৰদেৱৰ গামোচাখন ৰঙা ফুলৰ বুটা গামোচাখন খুলি চালে কীৰ্তনৰে ঘোষা শংকৰদেৱৰ গামোচাখন ৰঙা ফুলৰ বুটা গামোচাখন খুলি চালে কীৰ্তনৰে ঘোষা ৰাম ৰাম জয় জয় ব্ৰত তপা বৈকুণ্ঠ দূত
কৃষ্ণ হে ৰাম সেই স্থানে নিজ গুৰু পাতিলন্ত হাত অ ৰাম নাম মহাৰত্ন মহাইলন্ত তাত হৰিয়ে কৃষ্ণ কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মহিলা কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মহিলা ৰাম ৰাম জয় জয় শংকৰ গুৰু জয় ভক্তগণ দণ্ডৱতে প্ৰণাম সবাৰো চৰণ কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মহিলা ধ্যান জানি নিৰন্তৰে ৰায়ণ কাম পাত কচা ৰূপ ডাকি বোলা ৰাম ৰাম কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মহিলা অতৰাতি ভকতক নামেৰে মহিলা অতৰাতি ভকতক নামেৰে মহিলা ৰাম জয় হৰি কিয়ে জয় হৰি জয় জয় হৰি গোপাল গোবিন্দাই ৰাম কৃষ্ণ অ হৰি অ হৰি অ ৰাম কৃষ্ণ আৰু ভাল ধৰণে ইয়াতকৈ সুন্দৰভাৱে গাবলৈ আপোনালোকে মানে অভ্যাস কৰিব তাল মানৰ সুৰৰ অলপ বিসংগতি ঘটিছে মাজত এইখিনি সংশোধন কৰি ল'ব প্ৰভু ভগৱন্তই আপোনালোকক সৰ্বশক্তি দিয়ক তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে ধন্যবাদ থাকিলে আপোনাসকললৈ আই অকণমান চৰ্চা কৰিব দেই মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ ধন্যবাদ জয় কৃষ্ণ বুলিয়ে হৰি বল হৰি বল হৰি বল আৰু এবাৰ হৰি বল হৰি বল হৰি বল কৃষ্ণ বৈকুণ্ঠৰে পৰা শংকৰদেৱ আহিছে হাততে ভাগৱত লৈ অ নামঘৰ সজালে থাপনা পাতিলে
পৰম গুৰু গুৰু শংকৰদেৱ দিনতে দিছিলা কৃষ্ণ গুৰু শংকৰদেৱ দিনতে দিছিলা কৃষ্ণ আর বৰদোৱা জনম লৈ বৰপেটা ধাম থৈ মধুপুৰত দিছিলা শিৱ শংকৰদেৱ দিনতে দিছিলা কৃষ্ণ শংকৰদেৱ দিনতে দিছিলা কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম 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 ৰামে ৰাম মধুদান অৱতাৰণ দেৱ বৰং বৰ পাৰি লোচন চক্ৰধৰং হৰি ৰাম 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 হৰি ৰাম 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 ৰামে ৰাম নামে গংগাৰ জল হৈ আছে নিৰ্মল হয়াছে হৃদয়ৰ মাজে সহায় মাধৱ প্ৰাণেৰ বান্ধৱ এৰিয়া বিষয়ৰ গান গাহে ৰাম নাম ধন অমূল্য ৰতন হৰি নাম বলতে গান গাহে হে নামে গংগাৰ জল হৈ আছে নিৰ্মল হয়াছে হৃদয়ৰ মাজে হে বয়াছে হৃদয়ৰ মাজে হে বয়াছে হৃদয়ৰ মাজে ও হৰি ও ৰাম ধন্যবাদ সুন্দৰ হৈছে ভৱিষ্যতলৈ আৰু ভালধৰণে গাবলৈ মোৰ প্ৰভু ভগৱন্ত আপোনালোকক সমতি প্ৰদান কৰক ধন্যবাদ থাকিল অকণমান আখৰা বহাব নাম ফাঁকি লোৱাৰ আগতে দুবাৰ তিনিবাৰ পঢ়ি চাব তাৰপিছতহে আপোনালোকে গাবলৈ যেনেধৰণে মনস্থ কৰে তেনেধৰণে উপস্থাপন কৰিব পাৰিব ধন্যবাদ কৃষ্ণ কৃষ্ণ আও হৰি আও ৰাম আজি চপৰাতি শিলাব ৰখিলে নুশুনি প্ৰজাৰ মাত পালি প্ৰহৰীয়া হবে নিদ্ৰা গইলা উপজিলা জগ নাথ মোৰ কৃষ্ণ উপজিলা জগন্নাথ ৰাম ৰাম আজি চপৰাতি শিলে বৰকিলা নুশুনি প্ৰজাৰ মাত পালি প্ৰহৰীয়া হবে নিদ্ৰা গইলা উপজিলা জগন্নাথ মোৰ কৃষ্ণ উপজিলা জগন্নাথ ৰাম ৰাম কৃষ্ণ ৰূপে দৈৱ গীত হৈলা
শাস্ত্ৰৰ উত্তম গীতা ভাগৱত অধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱ কি নন্দন চৰণে কৰো প্ৰণাম বান্ধৱ কৃষ্ণ এ কংসৰ কাৰাগাৰে দৈব কি আয়ে কান্দে মূৰ বাছা ধন লুকুৱাই থকাৰ ঘৰে কৃষ্ণ আও হৰি আও ৰাম ধন্যবাদ। প্ৰভু ভগৱন্তৰ গুণনাম ইমান সুন্দৰ এখন আমাৰ মঞ্চত আপোনাৰভাৱে উপবিষ্ট হৈ শ্ৰৱণ কীৰ্তন কৰিছে, খুব ভাল লাগিছে। ভৱিষ্যতে আৰু ভাল ধৰণে গাবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনাৰভাৱক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই আও হৰি কেতিয়াও নহয়, অ' হৰি অ' ৰাম, সেইটো মনত ৰাখিব আই। আপোনালোকে পুনৰ আখৰা কৰিব, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কিনো চিকণ কণাম জুপি কিনো চিকণ পাত
হে ৰাম শব্দ সুৰে বজাই বাঁহী মদন মোহন অ শুনি উতাউলা হুৱে ব্ৰজ গোপী এই বাঁহী নিলে বাঁহী নিলে বাঁহী নিলে কোনে এ তোমাৰ বাঁহী ৰাধাই নিলে বিচাৰিব কোনে এ বাঁহী নিলে বাঁহী নিলে বাঁহী নিলে কোনে অ তোমাৰ বাঁহী ৰাধাই নিলে বিচাৰিব কোনে বৃন্দাবনে বজাই বাঁহী মোহন মোৰাৰে এ মনে যুগল যুগল কৰে শুনি যোগনাৰী এই বাঁহী নিলে বাঁহী নিলে বাঁহী নিলে কোনে অ তোমাৰ বাঁহী ৰাধাই নিলে বিচাৰিব কোনে এ ঘনে ঘনে বজাই বাঁহী মোহন মদন শুনি উতাউল হুৱে গোপিনী ৰমন বাঁহী নিলে বাঁহী নিলে বাঁহী নিলে কোনে অ তোমাৰ বাঁহী ৰাধাই নিলে বিচাৰিব কোনে এই অ হৰি ৰাম নাৰায়ণ ৰাম হৰি হৰি নাৰায়ণ কি সুৰে বজালা বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী অ বাঁহী মাতে শুনি ৰাধিকা সোণাৰী মিটিকিয়াই পেলালে বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী বাঁহী মাতে শুনি ৰাধিকা সোণাৰী মিটিকিয়াই পেলালে বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী পদমৰ গছলৈ এ চাম কলিয়া নাচিবা প্ৰভুদেৱ এ চাম কলিয়া পদমৰ কনকা গালে চাম কলিয়া কি সুৰে বজালা বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী নেলাগে কদম ফুল এ চাম কলিয়া নুঠিবা প্ৰভু মোৰ এ চাম কলিয়া ভাগিব লাহৰৰ কঁকাল চাম কলিয়া কি সুৰে বজালা বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী বাঁহী মাতে শুনি ৰাধিকা সোণাৰী মিটিকিয়াই পেলালে বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী চাম কলিয়া কি সুৰে বজালা বাঁহী ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ জয় ৰাম কৃষ্ণ হৰি ও ৰাম ধন্যবাদ। ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে আপোনাসৱক প্ৰভুৱে মোৰ প্ৰভু ভগৱন্তই সৰ্জন কৰি পঠাইছে। গতিকে সুন্দৰভাৱে আপোনাভাৱে পৰিৱেশন কৰিবলৈ আৰু ভুল গোটেইখিনি সংশোধন কৰি যাতে শুদ্ধভাৱে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে তাৰ কাৰণে অকণমান চেষ্টা কৰিব আপোনাভাৱে। আৰু প্ৰভু ভগৱন্তই আৰু সুমতি প্ৰদান কৰক যে এনেকুৱা মঞ্চত উঠি পুনৰ শুদ্ধভাৱে তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ। আইসকল কৃষ্ণ কৃষ্ণ। মোৰ বিনম্ৰ অনুৰোধ আপোনালোকৰ প্ৰতি আদেশ নহয়, আৰু অকণমান ভালকৈ কৰিলে
আমি শুদ্ধ আৰু সঁচা অৰ্থত জীয়াই ৰাখিব পাৰিম নহয় জানো? ধন্যবাদ।